নমস্কাৰ মই বনস্মিতাই আপোনালোক সকলোকে ই কুহিপাতলৈ পুনৰবাৰ স্বাগতম জনাইছো লগতে আজিৰ ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু নিয়াৰিকৈ নিজৰ পঢ়া-শুনাবোৰ কন্টিনিউ ৰাখিছে আজিৰ ক্লাছত আমি এটা খুব বাৰ্নিং টপিক যেটো আমি নিউজ পেপাৰত এইদিন দেখি আছো যে আমাৰ লোকসভাৰ অধ্যক্ষ ওম বিৰলা দেৱক ৰিমুভ কৰিবলৈ অপজিশনৰ ফালৰ পৰা নো কনফিডেন্স মোশন আনিছে আৰু এই বিষয়ে আজি আমাৰ ক্লাছত ডিসকাশনটো আমি কৰিম যে কি গ্ৰাউণ্ডত লোকসভাৰ স্পিকাৰ এজনক আতৰাব পাৰি ৰিমুভ কৰিব পাৰি কেনেকুৱা ধৰণৰ মেজৰিটি ইয়াৰ কাৰণে প্ৰয়োজন হ'ব কেনেকুৱা প্ৰসেসটো কেনেকুৱা হয় আৰু তেখেতৰ ৰিমুভেলৰ ৰিজলিউশনখন হাউসত চলি থাকিলে তেখেতৰ পজিশনটো কেনেকুৱা হৈ পৰে আটাইখিনিৰ ওপৰতে আজিৰ সেশনটো আমি ৰাখিম আৰু ইয়াৰ লগতে আমি ইউপিএসসি প্ৰিভিয়াস ইয়াৰ দুটা কোৱেশ্চন ডিসকাস কৰিম স্পিকাৰ ৰিলেটেড আৰু তাৰ থ্ৰুৰে আপোনালোকে এইটো ক্লাৰিটি পাব যে কেনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ পৰীক্ষাত সুধিব পাৰে আৰু তাক আমি কেনেকৈ টেকল কৰিব লাগিব গতিকে আশা কৰিছো ক্লাছটো আপোনালোকে শেষলৈকে চাব আৰু পলম নকৰি আজি ক্লাছটো আমি আৰম্ভ কৰিবলৈ লৈছো সো ইয়াতে আপোনালোকে নিউজটো চাব পাৰে যে No confidence motion against Om Birla. What happens now? What is the process for removal of Lok Sabha Speaker? এতিয়া লোকসভাৰ স্পিকাৰৰ যেটো পজিশন হয় হেতু এটা খুবেই গুৰুত্বপূৰ্ণ এটা পজিশন হয় কাৰণ বিভিন্ন ক্ষেত্ৰত যেনেকে মানিবিল এখন মানিবিল হয় নে নহয় সেই ডিসিশনটো লোকসভাৰ স্পিকাৰৰ থাকে গতিকে এটা হাউসৰ এখন হাউসৰ যে অধ্যক্ষতা কৰিব তেখেতৰ পজিশনটো আমি যিমান পাৰো নিউট্ৰেল হোৱাটো আমি বিচাৰো বা নিউট্ৰেল হলে কিমান বেছি ভাল হয় হয়নে গতিকে অপজিশনৰ ফালৰ পৰা এইটো এলিগেশন লগোৱা হৈছে যে আমাৰ লোকসভাৰ স্পিকাৰজন অকমান বায়াসড হৈ পিনে ৰুলিং পাৰ্টিৰ পিনে বায়াসড হৈ পিনে নিজৰ ডিসিশন বিলাক লয় তাৰে এটা ৰিসেন্ট কেস হৈছিলে আমাৰ চিফ অফ আৰ্মি ষ্টাফ ফৰ্মাৰ চিফ অফ আৰ্মি ষ্টাফ তেখেত জেনাৰেল মনোজ মুকুন্দ নাৰাৱনে তেখেতে এখন বুক লিখিছিলে 4 Stars of Destiny তেখেতৰ আত্মজীৱনী হয় আৰু তেখেতে ইন্ডিয়া আৰু চাইনা যেতিয়া যুদ্ধ হৈছিলে সেই সময়ৰ যেটো সিচুৱেশন আছিলে কেনেকে চৰকাৰৰ পৰা পাৰমিশন বিচাৰি আছিলে এটো অকমান পলিটিক্যালি অকমান কন্ট্ৰোভাৰ্সিয়াল টপিক হয় যেটো আমাৰ কাৰণে মানে এজ এ সিটিজেন আপুনি হেতু জানিব লাগে বা আপোনাৰ হেতু নিজা মতামত হ'ব কিন্তু আমাৰ পৰীক্ষাৰ কাৰণে বা আজি আমাৰ যেটো টপিক হয় হেতুৰ কাৰণে আমি পলিটিক্যাল এংগেলটো দি নাচাই পিনে জাস্ট কন্ট্ৰোভাৰ্সিটো কি হয় আৰু আমাৰ কাৰণে কি ইম্পৰ্টেন্ট হয় ক্লাছটোত আমি এখিনে ডিসকাস কৰিম গতিকে তেখেতৰ এই বুকখনত সেই সময়ৰ কিছুমান তেখেতে যিবিলাক চ্যালেঞ্জেস ফেস কৰিছিলে যে ওয়াৰ এখনৰ সময়ত মানে চৰকাৰৰ ফালৰ পৰা আৰু আৰ্মিৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ চ্যালেঞ্জেস বিলাক আৰ্মি বিলাকে ফেস কৰিব লাগে তাৰ ওপৰত তেখেতে কিছুমান কথা লিখিছিলে যিবিলাক অকমান ৰুলিং পাৰ্টিৰ বা চৰকাৰৰ ফেভাৰত নহয় গতিকে সেই কথাবিলাকে আমাৰ লিডাৰ অফ অপজিশন ৰাহুল গান্ধী দেৱে হাউসত উত্থাপন কৰিব বিচাৰিছিলে আৰু যিটোৰ কাৰণে তেওঁক ডিনাই কৰা হৈছিলে মানে পাৰমিশন দিয়া হোৱা নাছিলে সো তেনেকুৱা কনফিডেন্সিয়েল মানে আৰ্মিৰ কথাবোৰ বা আৰ্মিৰ অপাৰেশনবোৰ অকমান কনফিডেন্সিয়েল হয় সো তাৰে কাৰণে চৰকাৰে কি দিব পৰা নাই মানে পাৰমিশনটো দিয়া নাই বুকখন এতিয়ালৈ আনপাবলিশডে হৈ আছে ঠিক আছে বুকখন পাবলিশ কৰিবলৈ পাৰমিশন দিয়া নাই সো দ্যাট ইজ অল এবাউট দা political thing going on but apart from that we have to first focus যে লোকসভাৰ স্পিকাৰক যদি আমি গুছাব লাগে তেতিয়া হলে নো কনফিডেন্স মোশন বা ৰিমুভেলৰ যিখন ৰিজলিউশন আহিব সেই ৰিজলিউশনখন কেনেকৈ আহিব কি গ্ৰাউণ্ডত আহিব পাৰে তাইখিনিৰ বিষয়ে পঢ়িম কিন্তু তাৰ আগতেও মই এটো কথা ডিসকাস কৰিব বিচাৰিছো যে আপোনালোকৰ যি সকলে একেবাৰে মানে প্ৰথমতে চাই আছে বা একেবাৰে ফাউন্ডেশন লেভেলত আছে তেখেতসকলৰ কাৰণে অকমান আমি বেসিক বস্তুখিনি চাই লও যেনেকুৱা পাৰ্লিয়ামেন্ট বুলি ক'লে আমাৰ দুটা হাউস ঠিক আছে পাৰ্লিয়ামেন্ট বুলি ক'লে আমি কি কম পাৰ্লিয়ামেন্ট মানে কি হয় পাৰ্লিয়ামেন্ট মানে আমাৰ দুটা হাউস এটা হল লোৱাৰ হাউস এটা হল আমাৰ আপাৰ হাউস লোৱাৰ হাউসক আমি লোকসভা বুলিও কওঁ আৰু আপাৰ হাউসক আমি কওঁ ৰাজ্যসভা বুলি ঠিক আছে ৰাজ্যসভা বুলি লগতে ইয়াতে পাৰ্লিয়ামেন্টৰ পাৰ্ট হিচাপে আমাৰ কোন থাকিব প্ৰেসিডেন্টও থাকিব কাৰণ প্ৰেসিডেন্টৰ এসেন্টৰ বিনা এখন বিল কেতিয়াও এক্টলৈ পৰিৱৰ্তিত হ'ব নোৱাৰে কাৰেক্ট এইখিনি কথা আমি গম পালো এতিয়া নেক্সট চাব আপোনালোকে লোকসভা আৰু ৰাজ্যসভা মন কৰিব প্ৰেসিডেন্ট কিন্তু মেম্বাৰ অফ পাৰ্লিয়ামেন্ট নহয় ঠিক আছে প্ৰেসিডেন্ট মেম্বাৰ অফ পাৰ্লিয়ামেন্ট নহয় প্ৰেসিডেন্ট ইজ এন ইন্টিগ্ৰেল পাৰ্ট অফ পাৰ্লিয়ামেন্ট প্ৰেসিডেন্ট পাৰ্টে হয় ঠিক আছে লোকসভাৰ পৰা বিল এখন
মেজৰিটিৰে সৈতে পাছ হৈ পিনে ৰাজ্যসভালৈ যাব, ৰাজ্যসভাৰ পৰা প্ৰেচিডেণ্টৰ ঘৰলৈ যাব আৰু প্ৰেচিডেণ্টে চহী কৰি দিয়াৰ পিছতহে সেই বিলখন এখন আইন বুলি এখন এক্ট বুলি আমি ক'ব পাৰিম ঠিক আছে গতিকে সেইটোৱে প্ৰেচিডেণ্টৰ পজিশ্যনটো প্ৰেচিডেণ্টক এটা ইন্টিগ্ৰেল পাৰ্ট বনাই দিলে পাৰ্লিয়ামেণ্টৰ গতিকে পাৰ্লিয়ামেণ্ট বুলি ক'লে আপোনালোকে তিনিওটাকে আনিব লোকসভা ৰাজ্যসভা লগতে প্ৰেচিডেণ্ট ওকে এতিয়া লোকসভাত বা ৰাজ্যসভাত আমি জানো ৰাজ্যসভা ইজ এ পাৰ্মানেণ্ট বডি ৰাজ্যসভা পাৰ্মানেণ্ট এটা বডি হয়নে মেম্বাৰবোৰ 2/3 মেম্বাৰ ৰিটায়াৰ্ড হৈ গৈ থাকে সেইখিনিলৈকে সব ঠিকে আছে কিন্তু লোকসভাৰ যিখিনি মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হ'ব তেখেতসকল একেবাৰে ডাইৰেক্ট ইলেকশ্যনৰ থ্ৰুৰে আহিব হয়নে ডাইৰেক্ট ইলেকশ্যনৰ থ্ৰুৰে হ'ব এতিয়া ধৰি ললো এই দুটা আমাৰ ক্লাছ সেকশন এ আৰু এইটো হ'ল সেকশন বি সেকশন এ আৰু সেকশন বি এতিয়া ক্লাছত যেতিয়া মানে এমপি সকল যেতিয়া ইলেক্ট হৈ পিনে নিজৰ নিজৰ সমষ্টিৰ পৰা ইলেক্ট হৈ পিনে এমপি হ'ব হাউসত বহিব মানে ক্লাছত বহিব এতিয়া ক্লাছৰ মাজৰে পৰা মন কৰিব ক্লাছৰ মাজৰে পৰা এজন কি সিলেক্ট কৰা হয় এজন মনিটৰ ক্লাছ কেপ্টেইন বুলি আমি যাক কৈছিলো সৰুতে ক্লাছ কেপ্টেইন এজন চুজ কৰা হয় হয়নে সো তেনেকৈ মনত ৰাখিব লোকসভাৰ মেম্বাৰ সকলৰ পৰা এজন কাক চুজ কৰা হয় স্পিকাৰ এজন চুজ কৰা হয় আৰু স্পিকাৰ জনে কি কৰিব লোকসভাৰ অধ্যক্ষতা কৰিব স্পিকাৰ এজন চুজ কৰা হ'ব তাৰ মানে প্ৰথমতে আপুনি কি হ'ব লাগিব প্ৰথমতে আপুনি মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হ'ব লাগিব কাৰেক্ট এতিয়া ওম বিৰলা যিজন আমাৰ কাৰেন্ট স্পিকাৰ হয় তেখেত ৰাজস্থানৰ পৰা এমপি এজন হয় ঠিক আছে তাৰ পিছতে তেখেত স্পিকাৰ তাৰ মানে among the members of parliament the members will elect one MP as speaker গতিকে তেখেতে হৈ গ'ল ক্লাছ মনিটৰ অধ্যক্ষতা কৰিব সেম লাইকৱাইজ ৰাজ্যসভাৰ অধ্যক্ষতা কৰিবলৈ কিন্তু মেম্বাৰ সকল নাহে ৰাজ্যসভাৰ অধ্যক্ষতা কোনে কৰিব ৰাজ্যসভাৰ চেয়াৰম্যানে কৰিব এতিয়া চেয়াৰম্যান জন কোন হয় ভাইস প্ৰেসিডেন্ট জন হয় ঠিক আছে ভাইস প্ৰেসিডেন্ট জন হয় গতিকে ভাইস প্ৰেসিডেন্ট জন হোৱা কাৰণে তেখেত অটোমেটিক্যালি এক্স অফিচিয়েল চেয়াৰম্যান অফ ৰাজ্যসভা হৈ পৰে তাৰ মানে ইয়াতে আমি কি দেখিলো ইয়াতে আমি মেম্বাৰ সকলৰ পৰা ক্লাছ মনিটৰ চুজ কৰা নাই আমি এটা বেলেগ পজিশনৰ পৰা ক্লাছ মনিটৰ জন চুজ কৰিছো মানে ভাইস প্ৰেসিডেন্ট জন বা চেয়াৰম্যান জন মেম্বাৰ অফ পাৰ্লিয়ামেন্ট নহয় বুজি পাইছেনে ডিফাৰেন্সটো এইখিনি একেবাৰে আপোনালোকক ট্ৰিক লগাই পিনে কোৱেশ্চনত সুধিব পাৰে কনফিউজ নহব সো চেয়াৰম্যান জন কিন্তু মেম্বাৰ অফ পাৰ্লিয়ামেন্ট নহয় কাৰণ চেয়াৰম্যান জনটো ভাইস প্ৰেসিডেন্ট জন হয় কিন্তু লোকসভাত আমি কি দেখো মেম্বাৰ অফ পাৰ্লিয়ামেন্ট সকলৰ পৰাই এজনক কি কৰিব স্পিকাৰ হিচাপে ইলেক্ট কৰিব ঠিক আছে এইখিনিলৈকে সব ঠিকে আছে বুজি পাইছে আই হোপ তাৰ পিছত ইয়াতে চাব এইটো আৰ্টিকেল বহুত ইম্পৰ্টেন্ট হয় আপোনালোকৰ কাৰণে আৰু আজি ক্লাছটোতো এই আৰ্টিকেলটোৱে আমি মেইনলি ডিসকাস কৰিম আৰ্টিকেল 94 আৰ্টিকেল 94 ত এইটো কথা কোৱা হৈছে যে আৰ্টিকেল 94 যদি আমি ক্লজ 1 to চাও বা সৰি ক্লজ A to চাও ইয়াতে লিখা আছে shall vacate his office if he chooses to be a member of House of People মানে আপুনি কোৰ এমপি হ'ব লাগিব আপুনি হ'ব লাগিব লোকসভাৰ এমপি House of People মানে লোকসভাৰ আপুনি এমপি হ'ব লাগিব যদিহে আপুনি লোকসভাৰ এমপি নহয় তেতিয়া হলে আপোনাৰ পজিশন আপুনি কি কৰিব লাগিব ভেকেট কৰিব লাগিব তাৰ মানে মই কি কলো স্পিকাৰ হ'বলে হলে আপুনি এমপি এজন প্ৰথমতে হ'ব লাগিব তাৰ মানে হাউসৰ মেম্বাৰ নোহোৱাকে আপুনি হাউসখন প্ৰিসাইড কৰিব নোৱাৰে মানে ক্লাছ 2ৰ ষ্টুডেন্ট নোহোৱাকে আপুনি ক্লাছ কেপ্টেইন হ'ব নোৱাৰে তেনেকুৱা কথা ঠিক আছে আৰু এটো অনলি আমি লোকসভাৰ কথা পাতি আছো ৰাজ্যসভাত অকমান কেছটো বেলেগ হৈ যায় কাৰণ ভাইস প্ৰেসিডেন্ট জন ৰাজ্যসভাৰ চেয়াৰম্যান হৈ যায় ওকে এইখিনিলৈকে সকলো ঠিকে আছিল ইয়াতে চাওক তাৰ পিছত সেই কাৰণে 94 ক্লজ 8 এইটো কথা কোৱা হৈছে যে যদিহে আৰু ইয়াতে both স্পিকাৰ আৰু ডেপুটি স্পিকাৰৰ পজিশনটো বৰ্তমান আমাৰ ভেকেন্ট আছে যদিও সাংবিধানিক যিখিনি প্ৰভিজন আছে এইখিনি আপোনালোকে চাই লওক যে member holding office as speaker or deputy speaker of the House of People তাৰ মানে লোকসভাৰ স্পিকাৰ আৰু ডেপুটি স্পিকাৰ সকলে নিজৰ পজিশন ভেকেট কৰিব লাগিব যদিহে তেওঁ মেম্বাৰ অফ লোকসভা নহয় লোকসভাৰ এমপি যদি নহয় তেওঁ লোকসভাৰ স্পিকাৰ বা ডেপুটি স্পিকাৰ হ'ব নোৱাৰিব ফাৰ্স্ট পইণ্ট ক্লিয়াৰ সেকেন্ড পইণ্ট ইয়াতে কৈছে যে আপুনি যদি স্পিকাৰ হয় আৰু আপুনি যদি ৰেজিগনেশ্যন দিব বিচাৰিছে ৰেজিগনেশ্যনটো আপুনি দিব
ডেপুটি স্পিকাৰক আৰু ডেপুটি স্পিকাৰে যদি ৰেজিগনেশ্যন দিব বিচাৰিছে কাক দিব স্পিকাৰক সিম্পল সো 94 ক্লজ 1ত এইটো কথা কোৱা হৈছে ভেকেট কৰিব লাগিব পজিশন মানে ইউ হ্যাভ টু বি এন এমপি ফাৰ্ষ্ট তাৰ পিছত আপুনি স্পিকাৰ হিচাপে আপোনাক হাউসৰ মেম্বাৰে ইলেক্ট কৰিব পাৰে সেকেন্ডত কথা কোৱা হৈছে ৰেজিগনেশ্যনৰ ঠিক আছে যে ৰেজিগনেশ্যন স্পিকাৰে যদি ৰিজাইন কৰিবলৈ হয় স্পিকাৰে ৰেজিগনেশ্যন কাক সাবমিট কৰিব সো স্পিকাৰে কৰিব ডেপুটি স্পিকাৰে কৰিব স্পিকাৰক অপশন সি মানে ক্লজ সি টু সবচে ইম্পৰ্টেন্ট হয় যেটো আজিৰ ক্লাছত আমি ডিসকাস কৰিম ইয়াতে চাও may be removed from his office by resolution of the House of People passed by a majority of all the then members of the House ইয়াতে মন কৰিব ইয়াতে কি কলে আমাক then members ইয়াতে আমি অকমান এতিয়া ডিটেইলত চাব লাগিব ইয়াতে চাওক আমি বেলেগ বিভিন্ন টাইপৰ মেজৰিটি দেখা পাও সিম্পল মেজৰিটিৰ কথা পঢ়ু আমি হয়নে প্ৰেজেন্ট এন্ড ভোটিং সিম্পল মেজৰিটি হৈ গল স্পেশাল মেজৰিটি হৈ গল এটা লাগিব স্পেশালৰ লগতে ষ্টেটৰ ৰেটিফিকেশন লাগিব হয়নে ষ্টেটৰ ৰেটিফিকেশন ইয়াতে লাগিব এটা এবসলিউট মেজৰিটি আমি পাও এবসলিউট মেজৰিটি কেতিয়া লাগে এবসলিউট মেজৰিটি সৰকাৰ গঠন কৰিবলৈ লাগে মানে সৰকাৰ গঠন কৰিবলৈ হলে আপোনাক কি লাগিব হাউসৰ টোটাল সংখ্যা কিমান হাউসৰ টোটাল ষ্ট্ৰেংথ 543 লোকসভাৰ কিমান strength হয় 543 আপুনি কৰি দিয়ক হাফ এতিয়া 543 হাফ কৰি দিলে আমি পাম 271.5 ইমান মান হ'ব আৰু এটুকে যদি আমি ধৰু 272 মানে সৰকাৰ গঠন কৰিবলৈ হলে 272 টা সিট আপুনি লাভ কৰিব লাগিব মানে ৰুলিং পাৰ্টিয়ে লাভ কৰিব লাগিব সেই পাৰ্টিটোৱে লাভ কৰিব লাগিব সেইটো হৈ গল এবসলিউট মেজৰিটি গতিকে সৰকাৰ গঠন কৰিবলৈ আমাক এবসলিউট মেজৰিটিৰ প্ৰয়োজন হ'ব কিন্তু ইয়াতে আমি কথা পাতি আছো আৰু এটা মেজৰিটি যেটো হল ইফেক্টিভ মেজৰিটি যেটো কি হয় ইফেক্টিভ মেজৰিটি যদি আপুনি ভাইস প্ৰেসিডেন্টক ৰিমুভ কৰিব লাগে বা চেয়াৰম্যান অফ ৰাজ্যসভাক ৰিমুভ কৰিব লাগে যদি আপুনি লোকসভাৰ স্পিকাৰক বা ডেপুটি স্পিকাৰক ৰিমুভ কৰিব লাগে তেতিয়া হলে আপোনাক প্ৰয়োজন হ'ব কিহৰ ইফেক্টিভ মেজৰিটি ইয়াতে আপোনালোকে কনফিউজ নহব কাৰণ ডাইৰেক্ট ইফেক্টিভ মেজৰিটি বুলি লিখা নাই আৰ্টিকেলত কিন্তু আৰ্টিকেলত কি লিখা আছে আপোনালোকে এবাৰ পঢ়ি চাওক মে বি ৰিমুভ ফ্ৰম হিজ অফিস বাই ৰিজলিউশন অফ দা হাউস অফ পিপল মানে ৰিজলিউশনখন কিন্তু ৰাজ্যসভাত আপুনি দিব নোৱাৰে ৰিজলিউশনখন আপুনি দিব লাগিব লোকসভাত কাৰণ আমি কাক ৰিমুভ কৰিব বিচাৰি আছো লোকসভাৰ অধ্যক্ষ গতিকে লোকসভাৰ অধ্যক্ষক যদি আপুনি ৰিমুভ কৰিব বিচাৰিছে তেতিয়া হলে আপুনি ৰিজলিউশনখনো দিব লাগিব হাউস অফ পিপলত মানে লোকসভাত passed by a majority of all the then members বুলি কৈ দিলে then members মানে সেই সময়ত যিবিলাক মেম্বাৰ প্ৰেজেন্ট আছে সো ইয়াৰে মিনিং কি হয় ইয়াৰে মিনিং এইটো হয় যে ইয়াতে যদি আপুনি চাই ইফেক্টিভ মেজৰিটি টোটাল ষ্ট্ৰেংথ আমাৰ কিমান হয় ধৰি লোৱা হল 543 আমাৰ টোটাল ষ্ট্ৰেংথ কাৰেক্ট ধৰি লোৱা হল আমাৰ 43 জন মেম্বাৰ বা 43 টা সিট আমাৰ কি হৈ আছে ভেকেন্ট হৈ আছে গতিকে এই 43 টা সিটক আপুনি কৰি দিয়ক মাইনাস টোটাল ষ্ট্ৰেংথৰ পৰা মাইনাস কৰি দিলে আমাৰ হাতত কিমান হল এইবাৰ এইটো হৈ গল আমাৰ ইফেক্টিভ ষ্ট্ৰেংথ মানে ভেকেন্সি বিলাক আমি মাইনাস কৰি দিলো মাইনাস কৰি দিয়া লগে লগে আমাৰ হাতত আহি গল ইফেক্টিভ ষ্ট্ৰেংথ আৰু ইফেক্টিভ ষ্ট্ৰেংথৰ পৰা আপুনি মোৰ দেন হাফ কৰি দিয়ক সেইটোৱে হৈ যাব আমাৰ ইফেক্টিভ মেজৰিটি ঠিক আছে হেতু হৈ যাব আমাৰ ইফেক্টিভ মেজৰিটি গতিকে এই মেজৰিটিৰে হৈতে আপুনি লোকসভাৰ পৰা আপোনাৰ ৰিজলিউশনখন ৰিমুভেলৰ ৰিজলিউশনখন পাস হ'ব লাগিব ইয়াতে আৰু এটা কথা মনত ৰাখিব যে ৰিজলিউশনখন দিয়াৰ আপুনি ৰিজলিউশনখন তেতিয়ালৈকে মুভ কৰিব নোৱাৰিব যেতিয়ালৈকে আপুনি তাৰ আগত প্লিজ 14 দিনৰ নোটিস স্পিকাৰক পঠাব লাগিব ঠিক আছে আগতে আপুনি নোটিস পঠাব লাগিব যে এনেকুৱা কাৰণত আপোনাক ৰিমুভ কৰিব আমি বিচাৰিছো আৰু ৰিমুভেলৰ ৰিজলিউশনখন আমি আনি গতিকে আপোনাক এটো জনোৱা হল গতিকে তেওঁক এখন নোটিস দিব লাগিব ঠিক আছে হেতু হৈ গল তাৰ পিছত আৰু এটা এক্সামৰ ফালৰ পৰা আপোনালোকে পইণ্ট চাই লও provided further that whenever the House of People is dissolved এতিয়া আমি জানো লোকসভাটো পার্মানেন্ট বডি নহয় 5 বছৰৰ মূৰত ডিসলভ হৈ যায় ভংগ হৈ যায় আকৌ ইলেকশন হয় আকৌ নতুনকে লোকসভা গঠন হয় হয়নে তেনেকুৱা হয়
গতিকে যদি লোকসভা ডিজলভ যেতিয়া হৈ যাব স্পিকাৰে কিন্তু এইটো কুৱেশ্যন বহুতবাৰ সুধিছে স্পিকাৰ শ্বেল নট ভেকেট হিজ অফিচ until immediately before the first meeting of House of People after the dissolution. এতিয়া লোকসভা ভংগ হয় ৰাজ্যসভাৰ চেয়াৰমেন বা ৰাজ্যসভাক জনে প্ৰিসাইড কৰিব চেয়াৰমেনজন তেখেত ৰাজ্যসভাত মানে 5 বছৰ নোহোৱালৈকে তেখেত ধুনীয়াকে থাকিব পাৰিব কিয় কাৰণ তেখেত মানে ৰাজ্যসভা এটা পাৰ্মানেন্ট বডি হয় ভংগটো নহয় ডিজলভটো নহয় হয়নে কিন্তু লোকসভাক জনে অধ্যক্ষতা কৰিব স্পিকাৰজন লোকসভা যেতিয়া ভংগ হৈ যাব হোৱাট এবাউট দ্য স্পিকাৰে কি কৰিব গতিকে স্পিকাৰ এইটো কথা মনত ৰাখিব স্পিকাৰে ইমিডিয়েটলি ভেকেট নকৰে তেখেতৰ অফিচ যেতিয়ালৈকে ইলেকশ্যন নহয় পিনে যেতিয়ালৈকে ইলেকশ্যন নেক্সট ইলেকশ্যন নহয় বা নেক্সট ইলেকশ্যন হৈ পিনে এমপি সকল যেতিয়ালৈকে ফাৰ্ষ্ট মিটিঙৰ কাৰণে নবহে তেতিয়ালৈকে স্পিকাৰে নিজৰ পজিশন হোল্ড কৰি থাকিব তাৰ পিছত এমপি সকলৰ মাজৰ পৰা নেক্সট স্পিকাৰজন ইলেক্ট কৰা হ'ব ঠিক আছে আশা কৰিছো এইখিনিলৈকে আপোনালোকৰ ক্লিয়াৰ হৈছে ওকে এতিয়া নেক্সট আকৌ অকমান ডিটেইলত যদি আমি প্ৰসেসটো চাও প্ৰসেসটো কেনেকুৱা হয় এতিয়া চাও যোনগৰাকী মেম্বাৰে এই ৰিমুভেলৰ ৰিজলিউশনখন আনিব বিচাৰিছে তেখেতে এই ৰিমুভেলৰ ৰিজলিউশনখন কাক দিব লাগিব জানেনে সেক্ৰেটাৰী জেনেৰেল অফ লোকসভা এতিয়া লোকসভা ক্লাস কেপ্টেইনটো আছিলে হয়নে ক্লাস কেপ্টেইনকে যদি আমি গুছাব বিচাৰিছো তেতিয়াহলে আমি প্ৰস্তাৱনাটো কাক দিম আমি প্ৰস্তাৱনাটো দিম সেক্ৰেটাৰী জেনেৰেল অফ লোকসভা লোকসভাৰ সেক্ৰেটাৰী জেনেৰেলক আমি এই প্ৰস্তাৱনাটো দিব লাগিব যে আমি ৰিমুভ কৰিব বিচাৰিছো এই নোটিছখন দুজন বা তাতকে বেছি মেম্বাৰে জয়েন্টলিও দিব পাৰে দুজন বা তাতকে বেছি মেম্বাৰে জয়েন্টলি নোটিছখন দিলে আৰু নোটিছখন দিয়াৰ পিছত সেইখনক বেক কৰিব লাগিব সেইখনক সাপোৰ্ট কৰিব লাগিব এটলিষ্ট দুজন মেম্বাৰে ঠিক আছে এটলিষ্ট দুজন মেম্বাৰে সাপোৰ্ট কৰিব লাগিব আৰু এই সকলোবোৰ কথা সেকশন বি লৈকে নাযাব এইখিনি সেকশন এ তে চলি আছে মানে লোকসভাতে এইখিনি কথা চলি আছে ঠিক আছে আৰু বেক কৰাৰ পিছত লগতে দুজন মেম্বাৰে বেক কৰিলে আৰু লগতে 50 মেম্বাৰ্স হ্যাভ টু ষ্টেণ্ড আপ ইন ইটস ফেভাৰ যে 50 জন এটলিষ্ট 50 জন মেম্বাৰে ইয়াৰে ফেভাৰত থিয় হ'ব লাগিব ঠিক আছে ইয়াৰে ফেভাৰত থিয় হ'ব লাগিব এইখিনি কাম হৈ গল এইখিনি কাম হৈ যোৱাৰ লগে লগে নোটিছখন পোৱাৰ লগে লগে সেই নোটিছখন কোট সোমাব জানেনে সেই ৰিজলিউশনখন কোট সোমাব লিষ্ট অফ বিজনেছ ইন দা নেম অফ দা মেম্বাৰ্স কনসাৰ্নড অন এ ডে ফিক্সড বাই স্পিকাৰ এতিয়া লিষ্ট অফ বিজনেছত সেই নোটিছখন সোমাই গল আৰু কি হব তাৰ পিছত স্পিকাৰ জনে এটা ডেট দিব যে এইটো ডেটত আপোনালোকৰ ৰিজলিউশনখন আমি ডিসকাশনৰ কাৰণে আনিম ঠিক আছে সেই ডেট দিব and this day has to be any day after 14 days from the date of the recent notice of the resolution যে নোটিছখন যেতিয়া দিলে নোটিছখন দিয়াৰ 14 দিন পিছত ঠিক আছে এনি ডে আফটাৰ 14 days 14 দিন ৰখিব লাগিব 14 দিনৰ পিছত যিকোনো এটা ডে ফিক্স কৰিব ডেট এটা ফিক্স কৰিব আৰু সেই ডেটটোতে এই ৰিজলিউশনখন কি কৰিব লোৱা হ'ব ওকে এইখিনি হৈ গল and এই গোটেইখিনি প্ৰসেস কোড লিখা আছে rules 200 আৰু 203 rules 200 ৰ পৰা 203 লৈকে কোড rules of procedure and conduct of business লোকসভাৰ তাত এই গোটেই প্ৰসেসটো লিখা আছে কেনেকে কি হ'ব এতিয়া প্ৰসেসটো কোড লিখা আছে rules of procedure লিখা আছে কিন্তু যেটো মেজৰিটিৰে পাস হ'ব সেই মেজৰিটিৰ কথাটো কোড লিখা আছে হেতু আৰ্টিকল 94 ক্লজ সি আমাৰ লিখা আছে ওকে সেইখিনি কথা হৈ গল গতিকে তাৰ পিছত যদি ইফেক্টিভ মেজৰিটিৰে হৈতে হাউসে পাস কৰি দিয়ে তেতিয়া হলে স্পিকাৰজন ৰিমুভ বুলি ধৰা হ'ব ইয়াতে নেক্সট আমি আৰু এটা আৰ্টিকল চাম আৰ্টিকল 96 আৰ্টিকল 96 ত কি কোৱা হৈছে চাও the speaker or deputy speaker not to preside while a resolution for his removal from office is under consideration ইয়াতে কি কোৱা হৈছে ইয়াতে আৰু আমি দুটা কথা চাব লাগিব যে যেতিয়া ৰিমুভেলৰ ৰিজলিউশনখন হাউসত চলি থাকিব এতিয়া স্পিকাৰে তো প্ৰিসাইড কৰিছিলে হয়নে এতিয়া প্ৰিসাইড কৰিবলে নকৰিব এতিয়া প্ৰিসাইড তেও নকৰে কাৰণ তেখেতক ৰিমুভ কৰিবলে ৰিজলিউশনখন চলাই ৰখা হৈছে কিন্তু আমিতো জানো যে তেখেত এজন এমপিও হয় মানে প্ৰথমতেতো তেখেত ক্লাস 2 ষ্টুডেন্ট হয় ন তাৰ পিছতে ক্লাস মনিটৰ হয় গতিকে ক্লাস মনিটৰ পজিশনটোৰ পৰা তেখেতক গুছাব বিচাৰা হৈছে কিন্তু ক্লাসৰ ষ্টুডেন্টটো তেও তেতিয়াও হয় গতিকে এমপি তো তেও তেতিয়াও হয় গতিকে তেখেতে হাউসৰ যিকোনো ধৰণৰ প্ৰসিডিংত
পাৰ্ট ল'ব পাৰিব ঠিক আছে পাৰ্ট ল'ব পাৰিব সকলোবোৰ কৰিব পাৰিব তাৰ পিছত এটা কথা মন কৰিব যেতিয়া এনেতো আমি জানো যে যিকেইজন প্ৰিসাইডিং অফিচাৰ থাকে প্ৰিসাইডিং অফিচাৰ মানে মই কৈ আছো যোনে প্ৰিসাইড কৰে হয়নে এতিয়া প্ৰিসাইড কোনে কৰে লোকসভাক প্ৰিসাইড কৰে আমাৰ স্পিকাৰে ৰাজ্যসভাক প্ৰিসাইড কৰে আমাৰ চেয়াৰমেনে এতিয়া আমি এইটো কথা জানো যে নৰ্মেল ভোটিং যেতিয়া হয় তেতিয়া স্পিকাৰ বা চেয়াৰমেনে কি নকৰে ফাৰ্স্ট ইনষ্টেন্সত ভোট নিদিয়ে ফাৰ্স্ট ইনষ্টেন্সত ভোট নিদিয়ে মানে যেনেকুৱা ফাৰ্স্ট ইনষ্টেন্সত যদি কিবা ভোটিং হৈছে তাত ভোট তেখেতসকলে নকৰে কাৰণ তেখেতসকলৰ পজিশনটো যেন নিউট্ৰেল হৈ থাকে তাৰ কাৰণে কিন্তু যেতিয়া আমি এটা টার্ম শুনো কাস্টিং ভোট কিন্তু যেতিয়া 50-50 হৈ গল সাপোজ কিবা এখন বিল পাস হ'ব লাগে তাত 50-50 হৈ গৈছে ঠিক আছে হা টু 50 না টু 50 তেতিয়া স্পিকাৰ বা চেয়াৰমেনে তাত সেকেন্ড ইনষ্টেন্সত বা নেক্সট তাত ভোট কৰি পিনে সেই বিলখনৰ এটা ডিসিজন আনি দিব পাৰে ঠিক আছে তাকেই কোৱা হৈছে কাস্টিং ভোট তাৰ মানে প্ৰিসাইডিং অফিচাৰ সকলে ফাৰ্স্ট ইনষ্টেন্সত ভোট নিদিয়ে হাউসত ওকে কিন্তু যদিহে টাই হৈ যায় যদিহে 50-50 ড্ৰ হৈ যায় তেতিয়া হলে তাত ভোটটো দি সেই বিলখনক মানে বিলখন আগলৈ যাবনে বিলখন লেপছ হ'ব সেইটো কথা কোৱা হ'ব সেইটো টাইমত ভোট কৰিব পাৰিব কিন্তু এতিয়া কথাটো হল স্পিকাৰৰ ৰিমুভ কৰিবলৈ যিখন ৰিজলিউশন চলাই ৰখা হৈছে এই ৰিজলিউশনখন চলাই ৰখাৰ সময়ত কিন্তু মনত ৰাখিব স্পিকাৰে হওক বা চেয়াৰমেনে হওক ফাৰ্স্ট ইনষ্টেন্সতে ভোট দিব পাৰে ফাৰ্স্ট ইনষ্টেন্সতে কি কৰিব পাৰে ভোটদান কৰিব পাৰে অবভিয়াসলি নিজক বচাবলৈ তেওঁ ভোট দিবই ন হয়নে নাই নিজক বচাবলৈ তেখেতক সকলোৰে নিজক ডিফেন্ড কৰাৰ অধিকাৰ আছে গতিকে নিজক বচাবলৈ তেখেতে ফাৰ্স্ট ইনষ্টেন্সত তেখেতক ভোট দিবলৈ সুবিধা দিয়া হৈছে সেইটোৱে কোৱা হৈছে আৰ্টিকল 96ত ইয়াতে স্পিকাৰ আৰু ডেপুটি স্পিকাৰে কি কৰিব নোৱাৰে বুলি কৈছে preside not to preside while a resolution for his removal from the office is under consideration যদি under consideration থাকিব resolution খন তেখেতে আৰু preside কৰিব নোৱাৰিব at any sitting of the house of people while any resolution for removal of the speaker from his office under consideration speaker or while any resolution for the removal of the deputy speaker মানে ইয়াতে speaker আৰু deputy speaker দুৰে কথা কৈ থকা হৈছে deputy speaker shall not do he is present preside and provision of clause 2 of article 95 shall apply in relation to every such sitting as they apply in relation to a sitting from which speaker or the case may be the deputy speaker is absent এতিয়া ইয়াতে হেতু কথাই কোৱা হৈছে যে প্ৰিসাইড কৰিব তেখেতসকলে নোৱাৰিব যদিহে তেখেতসকলৰ ৰিমুভেলৰ ৰিজলিউশন কনসিডাৰেশনত হাউসত আছে ঠিক আছে কিন্তু স্পিকাৰ shall have the right to speak in and otherwise to take part in the proceeding of the house while any resolution for his removal from office is under consideration ঠিক আছে এটোও কোৱা হৈছে যে তেখেতে তেখেতৰ ৰাইট থাকিব আৰু প্ৰসিডিংতো পাৰ্ট ল'ব পাৰিব আৰু ফাৰ্স্ট ইনষ্টেন্সত তেখেতে ভোট দিব পাৰিব যেতিয়া তেখেতৰ কি থাকিব ৰিমুভেলৰ ৰিজলিউশনখন কনসিডাৰেশনত থাকিব ঠিক আছে ইয়াকে লৈ আমি এটা ধুনিয়া ইউপিএসসি পিওয়াইকিউ সলভ কৰিলে আপোনালোকে আৰু গম পাব ঠিক আছে তাৰ পিছত এইখিনিটো আমাৰ হৈ গল আমি আছিলো যে এতিয়া আমি এইখিনিত আছিলো যেতিয়া লিষ্ট অফ বিজনেছত বা এটা ডেট দি দিব ৰিজলিউশনখন সাবমিট হোৱাৰ পিছত আৰু ইয়াতে চাও if a no confidence motion is admitted members supporting it must rise in their place নিজৰ জাগাত থিয় হ'ব লাগিব যে কোনে কোনে এই ৰিজলিউশনখন বা এই নো কনফিডেন্স মোশনখন সাপোৰ্ট কৰি আছে আৰু যদি হে 50 জন মেম্বাৰ at least 50 জন মেম্বাৰে থিয় হয় তেতিয়া presiding officer declares that leave is granted and the schedules of the motion for a day within 10 days আৰু যদি হে 50 জনতকে অধিক মেম্বাৰে থিয় হৈ দিয়ে তেতিয়া প্ৰিসাইডিং অফিচাৰে এইটো ডিক্লেয়াৰ কৰিব যে লিভটো দিয়া হ'ল আৰু এই মোশনখন 10 দিনৰ ভিতৰত কি কৰা হ'ব 10 দিনৰ ভিতৰত ইয়াক ফাৰ্দাৰ প্ৰসেস কৰা হ'ব যদি 50 জনতকে কম মেম্বাৰে ইয়াত সাপোৰ্ট দেখায় তেতিয়া হলে প্ৰিসাইডিং অফিচাৰে এইটো ক'ব যে লিভ has not
sorry, presiding officer এইটো কব যে the member has not leave the house and the motion does not proceed further. তাৰ মানে ইয়াৰে মিনিংটো এইটোৱে হয় 50 জন মেম্বাৰ at least 50 জন মেম্বাৰে ইয়াৰ সাপোৰ্টত থিয় দিব লাগিব যদি 50 জন মেম্বাৰ থিয় নিদিয়ে বা তাতকে কম হৈ যায় তেতিয়া হলে এই মোশনখন আগ আৰু নাবাঢ়ে ঠিক আছে তাৰ পিছত যেটো এপইন্টেড ডে দিয়া হৈছিল সেই ডেটটো এই ৰিজলিউশনখন বিজনেস অফ দা হাউসত যেটো আছিলে সেইখন কি কৰিব ডিসকাশনৰ কাৰণে ৰাখিব ঠিক আছে ডিসকাশনৰ কাৰণে ৰাখিব আৰু জুনে এই ৰিজলিউশনখন মুভ কৰিছিলে মানে আনিছিলে তেখেতক 15 মিনিটৰ কাৰণে কব দিব যে আপোনাৰ কি আপুনি কি কব বিচাৰিছে এতিয়া কব পাৰে subject to the presiding officer's permission মানে presiding officerৰ permissionৰ সৈতেহে তেওঁ 15 মিনিটৰ কাৰণে নিজৰ পইণ্ট অফ ভিউটো ৰাখিব পাৰে কোনে জুনে মুভ কৰিছিলে ঠিক আছে জুনে মানে আনিছিলে ৰিজলিউশনখন জুনে বিচাৰিছিলে স্পিকাৰক ৰিমুভ কৰিবলৈ the debate must be strictly confined to the charges stated in the resolution মানে জিটি বেলেগ বেলেগ কথা কৈ থাকিব নোৱাৰে যিখিনি ৰিজলিউশনত যিগিটা ৰিজন তেখেতসকলে দিছে সেই ৰিজন গিটাৰ ওপৰতে তেখেতে কব লাগিব ঠিক আছে ইয়াৰতে এটা বস্তু চাই লও যে ইয়াৰে আগতে কোনবা স্পিকাৰৰ এগেইনষ্টত এনেকুৱা নো কনফিডেন্স মোশন আনিছিলে নেকি তিনিবাৰ ইয়াতে মনত ৰাখিব তিনিবাৰ নো কনফিডেন্স মোশন ইয়াৰ আগত আহিছে যে এটা হল 1954 ত এটা হল 1966 ত আৰু এটা হল 1987 ত ঠিক আছে 1954 ত যি আমাৰ ফাৰ্স্ট স্পিকাৰ আছিল জিভি মাভলংকৰ স্যাৰ তেখেতৰ এগেইনষ্টত নো কনফিডেন্স মোশন আহিছিলে তাৰ পিছত হুকাম সিং আৰু লগতে বলৰাম ঝাখৰ 1987 ত আৰু এখেতক 1966 ত এখেত তিনিজনৰ এগেইনষ্টত নো কনফিডেন্স মোশন আহিছিলে কিন্তু ইয়াৰে এখনো মোশন পাস হোৱা নাছিলে ঠিক আছে তাৰ পিছত এইখিনি কথা মই কৈ দিলো যিখিনি কথা আমি আৰ্টিকেল 96 ত পঢ়ি আহিছিলো সেই সেম কথাখিনিয়ে কোৱা হৈছে যে স্পিকাৰে নিজৰ কি কৰিব নোৱাৰে ইমিডিয়েটলি মানে এৰিব নালাগে according to the rules whenever the house of lok sabha is dissolved speaker shall not vacate his office until immediately before the first meeting of the house of people immediately স্পিকাৰে এৰি নিদিয়ে নেক্সট যেতিয়ালৈকে লোকসভা নবহে তেতিয়ালৈকে স্পিকাৰৰ পজিশনত তেওঁ থাকিব আৰু স্পিকাৰ has all the right to speak as well as take part in the lok sabha যদিহে তেখেতৰ ৰিমুভেলৰ ৰিজলিউশনখন কনসিডাৰেশনত থাকে তেখেতে পাৰ্ট লব পাৰিব ক'ব পাৰিব সকলোবোৰ ক'ব পাৰিব আৰু ফাৰ্স্ট ইনস্টেন্সত ফটো দিব পাৰিব মানে ৰিমুভেলৰ ৰিজলিউশনখনত তেখেতে ভোট দিব পাৰিব কিন্তু বেলেগবোৰ ক্ষেত্ৰত তেখেতে প্ৰথমবাৰত ভোট দিব নোৱাৰে কাস্টিং ভোটে তেখেতসকলে দিয়ে মানে আই হলে এতিয়া আমি কোৱেশ্চন ডিসকাস কৰিম দুটা আৰু এই দুটা কোৱেশ্চনৰ থ্ৰুৰে আপোনালোকৰ বহুতখিনি ক্লাৰিটি আপোনালোকে পাব with reference to the speaker of lok sabha consider the following statement while any resolution for the removal of speaker of lok sabha is under consideration ইয়াতে কি কৈছে যদি হে removal of resolution consideration থাকে তেতিয়া হলে কি হব ইয়াতে পাৰি ইয়াতে চাও he or she shall not preside he or she shall not have the right to speak he or she shall not be entitled to vote on the resolution in the first instance এই মাত্ৰ আমি পঢ়ি আহিলো এই মাত্ৰ আমি কি পঢ়িলো যে তেখেতৰ ৰিজলিউশন ৰিমুভেলৰ ৰিজলিউশন যদি কনসিডাৰেশনত থাকে he or she shall not preside তেখেতে প্ৰিসাইডিং অধ্যক্ষতা কৰিব নোৱাৰিব ঠিক আছে কাৰণ তেখেতক আতৰবৰ কাৰণে এখন মোশন কনসিডাৰেশনত আছে he or she shall not have the right to speak নহয় এটো তো মই কলো sorry এটো কারেক্ট হ'ব he or she shall not preside he or she shall not have the right to speak তো আছে তেখেতে ক'বও পাৰিব কাৰণ এতিয়াও তেখেত ক্লাস 2 ষ্টুডেন্ট হয় এতিয়াও তেখেত মেম্বাৰ অফ পাৰ্লিয়ামেন্ট হয় তেখেতক স্পিকাৰৰ পজিশনটোৰ পৰাহে তৰাব বিচৰা গৈছে ঠিক আছে গতিকে he or she have the right to speak এটো হ'ব incorrect he or she shall not be entitled to vote on the resolution in the first instance কোনখন resolution removal resolutionৰ কথা ইয়াতে কোৱা হৈছে ডাইৰেক্টলি গতিকে ইয়াতে কি কলে first instanceত ভোট দিব নোৱাৰে নহব থৰিনা তেওঁ ৰখি থাকিব যে তেখেতৰ এগেইনষ্টত ৰিজলিউশনখন চলি আছে তাত সকলোৱে ভোট দিলক যদি ড্ৰ হয় যদি টাই হয় তেতিয়াহে মই ভোটটো দিম তেখেতে নিজক বচাবলৈ আগতেতো ভোটটো দিব ন গতিকে ফাৰ্স্ট ইনস্টেন্সত তেখেতে ভোট দিব
পাৰে ৰিমুভেলৰ ৰিজলিউশ্যনখনত কিন্তু বেলেগবোৰ ক্ষেত্ৰত তেখেতসকলে মানে চেয়াৰমেনেও আৰু কাষ্টিং ভোটে দিয়ে which of the following given is or are correct আৰু ইয়াতে হ'ব আমাৰ correct answer one only এই দুটা হৈ যাব আমাৰ incorrect next এটা আমি চাম consider the following statement on the dissolution of house of people speaker shall not vacate his or her office until immediately before the first meeting of the house of people after the dissolution ইয়াতে কি ক'লে এই মাত্ৰ আমি পঢ়ি আহিছিলো যে স্পিকাৰে immediately কি নকৰে immediately ভেকেট নকৰে নিজৰ অফিস ঠিক আছে তেও ৰখিব যে নেক্সট ইলেকশন হৈ পিনে নেক্সট সভা বহালৈকে ফাৰ্স্ট মিটিং হোৱালৈকে তেখেতে থাকিব yes it is correct according to the provision of the constitution of india member of house of people on elected as speaker shall resign from his or her political party immediately এই পজিশনটোৰ এই provisionটো আমাৰ দেশত নাই ঠিক আছে এইটো আমাৰ দেশত নাই এইটো ইউকেত আছে যে যদি আপুনি স্পিকাৰ হয় তেতিয়া হলে ইমিডিয়েটলি আপুনি নিজৰ পলিটিক্যাল পাৰ্টিৰ পৰা ৰিজাইন দিব লাগিব সেইটো কৰা হৈছে কিয় যে স্পিকাৰৰ পজিশনটো যে নিউট্ৰেল হৈ থাকে কিন্তু আমাৰ দেশত তেনেকুৱা মানে প্ৰভিজনটো নাই লিখা হোৱা নাই ইয়াতে কি কৈছে প্ৰভিজন অফ দা কনস্টিটিউশন তেনেকুৱা কথা মেনশন নাই যে পলিটিক্যাল পাৰ্টিৰ পৰা ৰিজাইন দিব লাগিব যাৰ কাৰণে এলিগেশন লগোৱা হয় যে স্পিকাৰ জনে সদায় ৰুলিং পাৰ্টিৰ ফালে মানে বায়াস হৈ পিনে ডিসিশনবোৰ দিয়ে বাট এনিৱেজ এইটো আমাৰ দেশত নাই okay speaker of the house of people may be removed from his or her office by resolution of the house of people passed by majority of all the then members of the house provided that no resolution shall be moved unless 14 days notice has been given etu to correct answer all the then members মানে মনত ৰাখিব effective majority যদি এইখিনি নিদি আপোনালোকক ডাইৰেক্ট effective majority দি দিয়ে তেতিয়াও কিন্তু correct হ'ব আৰু ইয়াতে which of the statement given above are correct বুলি সুধিছে so first statement এটো correct হয় second statement টো incorrect হয় ঠিক আছে second টো incorrect হয় আৰু third টো correct হয় so 1 আৰু 3 আমাৰ হ'ব correct answer so option C will be the correct answer গতিকে আজিৰ ক্লাছটো ইমানে আছিলে মই আপোনালোকক জনাব বিচাৰিছো যেহেতু আপোনালোকৰ আগত প্ৰিলিমছ আহি আছে একেবাৰে ওচৰত মানে এইটো মাহতে আমি ভাবো নোটিফিকেশন ওলাবই লাগে আৰু তাৰ কাৰণে যদি আপোনালোকে প্ৰিপাৰেচন চলাম বুলি ভাবিছে আমাৰ জিএস পেপাৰ 1 খনৰ কাৰণে বেলেগকে এক্সটেনসিভ কোৰ্স আমাৰ লঞ্চ কৰা হৈছে আৰু খুব কম প্ৰাইসতে আপোনালোকে প্ৰিলিমছৰ কাৰণে প্ৰস্তুতি চলাব পাৰিব লগতে আমাৰ বিশেষকৈ যদি আসাম পোৰশন কাৰণ আমি জানো অসম পোৰশনটোৰ পৰা বহুতখিনি কোৱেশ্চন আহে যোৱাবাৰ প্ৰিলিমছৰ পেপাৰখন চালেই গম পাব কিমানখিনি ডেফটত গৈ অসমৰ পৰা কোৱেশ্চন সুধিছে গতিকে যদি একেবাৰে স্পেসিফিক্যালি আপোনালোকে আসামত ফোকাস কৰি প্ৰিপাৰেচন খিনি স্টাৰ্ট কৰিব বিচাৰিছে তেতিয়া হলে আপোনালোকৰ কাৰণে আমাৰ আসাম পোৰশন বেটছটো লঞ্চ কৰা হৈছে আৰু লগতে যদি আপোনালোকে বিচাৰিছে যে অনলি প্ৰিলিমছ নহয় মেইনছ ইন্টাৰভিউৰ কাৰণেও আপোনালোকে আমাৰ লগত জড়িত হ'ব তেতিয়া হলে আমাৰ ফাউন্ডেশন বেটছও আপোনালোকৰ কাৰণে এভেইলেবল আছে আৰু যদি নহয় বেলেগ কিবা কোৰ্সত আপোনালোকে এনৰোল কৰিব বিচাৰিছে আপোনালোকে আমাক কন্টাক্ট নকৰাকৈ আমাৰ ৱেবসাইটত গৈ কোৰ্সত ক্লিক কৰি আমাৰ কোৰ্সবিলাক পাৰচেজ কৰিব পাৰে আৰু যিয়ে কোৰ্স পাৰচেজ নকৰক কিয় তাত 10% অফ আপোনালোকে লাভ কৰিব যদিহে আপোনালোকে এই কোডটো ব্যৱহাৰ কৰে যেটো band 10 off এই কোডটো ইউজ কৰিলে অটোমেটিক্যালি 10% আপোনালোকৰ ৰিডিউস হ'ব গতিকে আজিলৈকে এইখিনি আছিল মই আপোনালোকক আকৌ লগ পাম মোৰ নেক্সট ক্লাছত আশা কৰিছো আপোনালোকে এই পইণ্টছ খিনি ক্লিয়াৰ হৈছে আৰু এক্সামৰ কাৰণে যেনেকৈ পঢ়ি আছে তেনেকৈ পঢ়ি গৈ থাকক আমি আপোনালোকৰ লগত আছো আৰু লগ পাম মই মোৰ নেক্সট ক্লাছত ধন্যবাদ